বাইহাটা চাৰিআলি গুৰেশ্বৰ পথত গুলীচালনাৰ ঘটনা সংঘটিত হোৱা বুলি খবৰ পোৱা গৈছে। আৰক্ষী কৰ্মী আৰু গৰু সৰবৰাহকাৰীৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। সূত্ৰ অনুসৰি গৰু সৰবৰাহকাৰীয়ে আৰক্ষীৰ বাহনত খুন্দা মাৰি পলাই যাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে গুলীচালনা কৰে। তিনিজন গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এখন বাহনো জব্দ কৰা হৈছে। আৰক্ষীয়ে বাহনখনৰ পৰা চোকা অস্ত্ৰ-শস্ত্ৰ আৰু আপত্তিজনক সামগ্ৰীও জব্দ কৰিছে। ধৃত গৰু সৰবৰাহকাৰী কেইজন সাইজুদ্দিন আলী, আজিজুৰ ৰহমান আৰু জেহেৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। ব্যুৰো ৰিপৰ্ট, বাইহাটা লাইভ। এবারে গোর তার হেপি উলাই দি চুলিলাম বাকি অলপ আগদি নামন আগদি ইমরান গভাইট গরুসুর